আজি আমার বৰপেটা মহিলা কলেজৰ তৰফৰ পৰা আমি অনাশিক্ষক কৰ্মচাৰীসকলে সদৌ অসম স্নাতক মহাবিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ সন্থাৰ লগত আমি আজি 28 তাৰিখৰ পৰাই আমাৰ এই তলাবন্ধ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি তলাবন্ধ কাৰ্যসূচীৰ দ্বিতীয় দিন। আজি আমি এই অতি দুখেৰে এই আন্দোলন কৰিবলগীয়া হৈছে। আমাৰ এই কলেজবিলাক যেতিয়া ভেঞ্চাৰ আছিল তেতিয়া স্থাপিত হৈছিল প্ৰায় 1992 চনৰ পৰা, কিছুমানৰ 1990 চনৰ পৰা। আজি ইমান দিন আমি ভেঞ্চাৰ খাটি আহি অৱশেষত 2021 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ কৰে। কিন্তু দুখৰ বিষয় আমাৰ পদবিলাক আমাৰ অনাশিক্ষক কৰ্মচাৰীবিলাকক সামান্যতম এটা মজুৰি দিয়ে, তাতে আমি সন্তুষ্ট নাছিলোঁ তেতিয়াও। আৰু এইটো ৱাইজ হিচাপে ফিক্স হিচাপে দি দিছিল। কিছুমানৰ 8,000 টকা দৰমহা, কিছুমানৰ 10,000 টকা দৰমহা, কিছুমানৰ 12,000 টকা দৰমহা। আমি বহুতো আবেদন নিবেদন চৰকাৰক জনাইছিলোঁ, সময়ে আমি বন্ধ পালনো কৰিছিলোঁ, কিন্তু কোনো ফল নধৰিলে। অৱশেষত আমি আহি এই বছৰৰ এই মাহৰ 28 তাৰিখৰ পৰা আমি তলাবন্ধ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ দাবী চৰকাৰে যাতে আমাক ন্যায় কৰে। আজি আমি চাকৰি কৰি ইমান দিনে বুঢ়া হৈ আহিলোঁ। আমাৰ এতিয়া বয়সো বহুত বেছি বাঢ়ি গ'ল। আজি আমাৰ ঘৰত বুঢ়া মাক দেউতাক পৰি আছে, সিহঁতে অসুখত ভুগি আছে। সিহঁতক যে আমি চিকিৎসা পাতি কৰিম সেইখিনি ক্ষমতাও নাই। ল'ৰা ছোৱালী আজি আহি কলেজত পাইছে, সিহঁতক পঢ়ুৱাবলৈ, সিহঁতক সমান সুবিধা দিবলৈ আমাৰ অৱস্থা নাই। আজি আমি চিঙা ফটা কাপোৰ পিন্ধি আজি আমি কলেজত ডিউটি কৰিব লগা হৈছে। আজি আমি ঔষধ খাবলগীয়া হৈছে, আমাৰ ঔষধ কিনিবলৈ পইচা নাই। আজি আমি পূৰা ডিউটি কৰিব লাগে। আপোনালোকে জানে মহাবিদ্যালয়ৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কিমান পৰিশ্ৰম হয়। সিহঁতে ৰাতিপুৱা 8:30 মানত আহিব লাগে, গোটেই দিন খাটিব লাগে। কেতিয়াবা আমি ৰাতি 10টালৈকে কাম কৰিব লগা হয়। ইমান কামৰ ভিৰ, এদিনো মানে কামৰ হেঁচা নোহোৱা নহয়, প্ৰত্যেক দিন কামৰ হেঁচা হৈ থাকে। আমি ইমান পৰিশ্ৰম কৰি ভাবিছিলোঁ যে আমাৰ এই হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰখনে আমাক কিবা এটা ভাল সুবিধা কৰি দিব, কিন্তু আজিলৈকে কৰি নিদিলে। আৰু যাৰ কাৰণে আমি এই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। মই আকৌ অনুৰোধ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনি অলপ চিন্তা কৰিব। আজি আমি নন টিচিংসকলে কেনেকৈ চলি আছোঁ, আমাৰ প্ৰতি অলপ লক্ষ্য ৰাখি আমাৰ দৰমহাটো সম্পূৰ্ণ কৰি দিব। আমাৰ আগৰ যিবিলাক হৈছিল 2013 চনত, সিহঁতৰ পূৰা ফুল দৰমহা হৈ গৈছে, সিহঁতে পূৰা ভাত্তা পাই আছে। চৰকাৰী যিমানখিনি সুবিধা পাবলগীয়া আছিল সিহঁতে পাইছে, কিন্তু আমাক দিয়া নাই। আমি দাবী জনাইছোঁ আমাক সিহঁতৰ 13 চনত যিবিলাক নন টিচিঙক সমান সুবিধা আমাক লাগে। আৰু তাৰপিছতো আমাৰ চৰকাৰী ফালৰ পৰা মাজে সময়ে জাননী দি পেলাই বা ইণ্টাৰভিউ লৈ পেলাই 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক লৈ আছে। সিহঁতৰ কিন্তু পূৰা দৰমহা হৈ আছে, কিন্তু আমাৰ ফালে ইমান কিয় মাহিয়াইৰ চকুৰে চাই আমি বুজি নাপাওঁ। আমি ইমান দিন পইচা নোহোৱাকৈ খাটি আজি এই পৰ্যায়ে আহি পাইছোঁ। আমাক অলপ সুবিধা দিব আৰু আমি যাতে পূৰ্ণ পৰ্যায়ৰ দৰমহা পাওঁ আৰু চৰকাৰৰ সা সুবিধা পাওঁ, এইখিনি মই অনুৰোধ জনাইছোঁ। আমাৰ দাবী অসম চৰকাৰ অসম চৰকাৰ শিক্ষামন্ত্ৰী আমাৰ দাবী কোনটো পৰ্যায়ত দৰমহা দিবই লাগিব। আপোনালোকে নিশ্চয় গম পাইছে, আমি 2021 চনতে আমাৰ এই কলেজখন প্ৰভিঞ্চিয়েলাইজ হৈছিল। এই প্ৰভিঞ্চিয়েলাইজ সময়ত আমাক যেতিয়া তেখেতসকলে এপাৰ্টমেণ্ট দিছিল, সেই সময়তে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল আপোনালোকে ট্ৰেইনত উঠি লওক, আপোনালোকৰ কাৰণে আমি পূৰ্ণ পৰ্যায়ৰ দৰমহা কৰি দিম। কিন্তু যাওঁতে আজি 5 বছৰ পাৰ হৈ গ'ল, তেখেতে এতিয়ালৈকে আমাক কোনো ধৰণৰ সা সুবিধা দিয়া নাই। আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে যাতে আমাক এই কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিয়ে, লগতে বিভিন্ন সা সুবিধা যাতে আমাক দিয়ে।
ইয়াৰ মাজতে আমি কিয় তলা বন্ধ কৰিব বাধ্য হৈছোঁ ইয়াৰ মাজতে কেবিনেটত এটা ইয়াৰলি 6% হিচাপত আমাক এটা পইচা দি আছে যেটো বছৰত মাত্ৰ আমি যদি হিচাপ কৰোঁ তেন্তে তাক আমি 700 টকা বা 600 টকা 500 টকা এনেকৈ আমাৰ প্ৰতি বছৰে বাঢ়ি যাব গতিকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই নন টিচিংখিনি সকলো বাৰ্তা দি পেলাই আমাৰ পূৰ্ণ পৰ্যায়ৰ দৰমহা দি পেলাই আমাক জানি সুখী কৰে এই আমাৰ আহ্বান আৰু ইয়াৰ মাজতে মই এটা কথা কৈছোঁ যে টিউটৰসকলৰ কাৰণে আমাক এনেকুৱা এটা বান্ধনত ৰাখি দিছে তেওঁলোকৰ কিবা এটা ডিগ্ৰী লাগিব কিন্তু আমি নন টিচিংখিনিৰ কাৰণে আমাৰ কোনো PhD বা নেট চেলেট এইবিলাক নালাগে কিয় আমাক এনেকৈ তেওঁলোকে এই বান্ধনত ধৰি ৰাখিছে এইটো আমাৰ চৰকাৰৰ ওচৰত প্ৰশ্ন EMৰ ওচৰতো প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ প্ৰশ্ন তেখেতসকলে যাতে আমাক জবাব দিয়ে যে আমাৰ লগত যদি কিবা ডিগ্ৰী লাগিব নেকি এই আমাৰ কিৰাণীসকলৰ কাৰণে চকীদাৰসকলৰ কিবা ডিগ্ৰী লাগিব নেকি এইটো আমি চৰকাৰক আমি প্ৰশ্ন ৰাখিছোঁ ইতিমধ্যে শীতকালীন অধিৱেশন চলি আছে আমি শিক্ষামন্ত্ৰীক আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই দাবীসমূহ মানি লয় লগতে আমাক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিয়ে আচলতে এই বিষয়ে এটা বিৰাট দুৰ্ভাগ্যজনক বিষয় হৈছে 2021 চনৰ 1 জানুৱাৰী এফেক্ট কৰাকৈ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখত যেতিয়া আমাক এপইণ্টমেণ্ট কৰিছিল 2021 চনত তেতিয়া আমি আটাই খুব আনন্দিত হৈছিলোঁ যে আমাক নতুনকৈ এপইণ্টমেণ্ট কৰা হ'ল আমাক চৰকাৰে আমাক নিশ্চয় নজৰ কৰিব কিন্তু এটা পাৰ্থক্য ৰাখি গৈছিল এটা ডিচিমিলিটি ৰাখি গৈছিল যে আমাৰ কিছুজন টিচাৰসকলক আমাক ৰেগুলাৰাইজ কৰিছিল কিছুজনক টিউটৰ হিচাপে কৰিছিল আৰু অনাশিক্ষক কৰ্মচাৰীসকলক তেওঁলোকে সামান্যতম এটা যিখিনি মজুৰি দিছিল সেইখিনি আচলতে সংসাৰ নচলে তেওঁলোকৰ দৈনন্দিন বা মাহটো এটা নচলে 8,000ৰ পৰা 10,000 10,000ৰ পৰা 12,000 এনেকৈ তিনিটা পৰ্যায়ত তেওঁলোকক দৰমহা দিছিল গাঁথনি আছিল এনেকুৱাকৈ মই জনামতে তেওঁলোকে বিভিন্ন পৰ্যায়ত বিভিন্ন সময়ত অসম চৰকাৰৰ দাবী বা ধৰ্ণা কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছিল আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে গোটেই অসমৰ লগতে মই জানিব পাৰিছোঁ যে আমাৰ কলেজতো তলাবন্ধ কাৰ্যসূচী আৰম্ভ কৰিছে আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলে এতিয়া এটা লাজৰ বিষয় হৈছে মোকে চাবি দিছে মই এতিয়া তালা খুলিবলগীয়া হৈছে মোৰ পৰীক্ষাও আহিছে 1 তাৰিখৰ পৰা পৰীক্ষা 1 ডিচেম্বৰৰ পৰা পৰীক্ষা আমাৰ ইমানবিলাক ষ্টুডেণ্ট আপোনালোকে চাইছে ইমানবিলাক ষ্টুডেণ্ট ৰৈ আছে তেওঁলোকৰ ফৰ্ম ফিলাপৰ কাম আছে আমাৰ কৰ্মচাৰীসকলৰ এটেণ্ডেঞ্চৰ কথা আছে এনেকুৱা ধৰণৰ কাৰ্যসূচী যদি হৈ থাকে তেনেহ'লে নিশ্চয়কৈ আমাৰ কলেজ পৰিচালনাৰ ক্ষেত্ৰত নিশ্চয়কৈ এটা ব্যাহত এটা পৰিৱেশৰ সৃষ্টি হ'ব সেইকাৰণে মই তথা শ্ৰদ্ধাৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই হাইলি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক যাতে ৰেগুলাৰাইজ এটা দৰমহা দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ে আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী যাতে তেওঁলোকে হাতত ল'বলগীয়া নহয় তাৰ কাৰণে মই এজ এ প্ৰিন্সিপাল হিচাপে মই শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক হাইলি ৰিকুৱেষ্ট জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত